আজি বুদ্ধৰ জীৱন আৰু শিক্ষাৰ লগতে দিব্যজ্ঞান লাভৰ দিন হিচাপে গৌতম বুদ্ধৰ জন্ম জয়ন্তী উদযাপন কৰা হয় এই বিশেষ দিনটোত। ভাৰত, থাইলেণ্ড, চীন, কম্বোডিয়া, নেপাল, শ্ৰীলংকা আদিৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ বৌদ্ধ ধৰ্মাৱলম্বীয়ে উলহ মালহেৰে উদযাপন কৰি আহিছে এই বিশেষ দিনটো। আনৰ লগতে আমাৰ ৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সংখ্যক জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় চৰাইদেউ জিলাৰ চফ্ৰাইত। আনাধোৱাপাৰা বৌদ্ধ বিহাৰতো বুদ্ধ পূৰ্ণিমা উদযাপন। অবিভক্ত দৰং জিলাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ একমাত্ৰ উপাসনাথলী পানেৰী থানাৰ অন্তৰ্গত আনাধোৱাপাৰা বৌদ্ধ বিহাৰতো পূৰ্ণ ৰীতি নীতিৰে বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হয়। 1917 চনত প্ৰতিষ্ঠিত বৌদ্ধ বিহাৰখনত সমবেত হয় দাঁতিকাষৰীয়া অঞ্চলৰ অসংখ্য লোক। বুদ্ধ বিহার দিনজোৰা কাৰ্যসূচীৰে বুদ্ধ জয়ন্তী 2568 সমগ্ৰ বিশ্বৰ লগতে আজি আমাৰ আনাধোৱাপাৰা বুদ্ধ বিহাৰতে এই বুদ্ধ জয়ন্তী পালন কৰিছে। প্ৰথমতে মই বিশ্ববাসীক শান্তিৰ বাৰ্তাৰে মই আজিৰ এই বুদ্ধ পূৰ্ণিমা পূৰ্ণিমা সেই উপলক্ষে আমাৰ আনাধোৱাপাৰা ৰাইজ ইয়াতে মিলিত হৈছে বুদ্ধ মন্দিৰত। বুদ্ধ মন্দিৰটো বহুদিন পিছ পৰি আছিল, এতিয়া লাহে লাহে অকণমান ৰাইজৰ সহায় সহযোগিতা পাইছে, আগৰ উন্নত হৈছে, ভাল লাগিছে। আগলৈকে চৰকাৰে কিবা এটা সুবিধা দিয়ে। বটদ্ৰৱা থানত নৰুৱা সত্ৰৰ পালনাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত অনুষ্ঠিত হয় নৰুৱা সত্ৰৰ পালনাম আৰু সতীৰাধিকা মহোৎসৱ। বুদ্ধ পূৰ্ণিমা উপলক্ষে সত্ৰখনত এই বিশেষ আয়োজন। 1656 চনত আই কনকলতা আৰু দামোদৰ আতাই বৰদোৱা থান পুনৰুদ্ধাৰ কৰাৰ পিছৰে পৰা বুদ্ধ পূৰ্ণিমাত নৰুৱা সত্ৰই নিৰবিচ্ছিন্নভাৱে আয়োজন কৰি আহিছে এই পালনাম ভাগ। বটদ্ৰৱা থানৰ এই নৰুৱা সত্ৰৰ যি পালনাম, সেই পালনামলৈ আমি আজি নহয় মনত পৰা কালৰ পৰা আহিছোঁ। আমি পিতৃ মাতৃৰ আঙুলিত ধৰি ঘূৰা ফিৰা কৰা দিনৰ পৰা আহিছোঁ আৰু এই পালনাম এই পবিত্ৰ দিনটোত হয়, যি পবিত্ৰ দিনটো বুদ্ধ পূৰ্ণিমা হিচাপে সমগ্ৰ বিশ্বত পালিত হয়। বুদ্ধ পূৰ্ণিমাৰ বিশেষত্বই হ'ল গৌতম বুদ্ধ সিদ্ধি লাভ কৰিছে। সিদ্ধি লাভ কৰা তেওঁৰ জপ কৰাৰ জৰিয়তে, সাধনা কৰাৰ জৰিয়তে জ্ঞান লাভ কৰাৰ কাৰণে বুদ্ধত্ব প্ৰাপ্ত, যে বৌদ্ধিক জ্ঞান লাভ কৰাৰ কাৰণে, ঐশ্বৰিক জ্ঞান লাভ কৰাৰ কাৰণে, আধ্যাত্মিক জ্ঞান লাভ কৰাৰ কাৰণে সমগ্ৰ বিশ্বৰ, সমগ্ৰ ব্ৰহ্মাণ্ডৰ বিষয়ে তেওঁ সকলো
জ্ঞান আহৰণ কৰিবলৈ সক্ষম হোৱাৰ বাবে গৌতম বুদ্ধ বুলি কোৱা হৈছে। এই বুদ্ধদেৱক আগৰ নাম সিদ্ধাৰ্থ আছিল আৰু সেই দিনটোতে আচলতে বুদ্ধ পূৰ্ণিমা আছিল। গতিকে সমগ্ৰ বিশ্বই আজিৰ দিনটো বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে বেলেগ বেলেগ ধৰণে। আৰু বিগত 360 বছৰৰো অধিক কাল ধৰি পটদ্ৰৱাত নৰোৱা সত্ৰৰ এই বুদ্ধ পূৰ্ণিমাৰ পালনাম ইয়াত হৈ আহিছে। তালৈ আমি সদায় আহিছোঁ আৰু সদায় আহোঁতে আমি দেখিছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আনকি বাহিৰৰ পৰাও এই দিনটোত বিভিন্ন ধৰ্মাৱলম্বী মতাদৰ্শত বিশ্বাসী লোক ইয়ালৈ আহে। আৰু গৌতম বুদ্ধই আমাক দিয়া দৰ্শনৰ হেৰিও সেইটোৱেই, বাৰ্তাও সেই যে ভগৱানক সাধনা কৰাটো, ভগৱানক বিশ্বাস কৰাটো উদ্দেশ্য ব্যক্তিগত প্ৰাপ্তি নহয়। উদ্দেশ্য হ'ল সমগ্ৰ ব্ৰহ্মাণ্ডৰ কল্যাণৰ বাবে নিজক উৎসৰ্গা কৰিব পৰাৰ যাতে বোধ, প্ৰেম ভাতৃত্বৰে গোটেই সমাজখন বান্ধিব পৰাৰ জ্ঞান যাতে আমাক দিয়ে তাৰ কাৰণে প্ৰাৰ্থনা কৰাটো। এইটোৱে হ'ল বুদ্ধ পূৰ্ণিমাৰ মূল তাৎপৰ্য। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।